নিশা লংকাত জাল নোটৰ উজান দুৰ্ঘটনাত পতিত এখন হোণ্ডাই বাহনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ জাল নোট দুৰ্ঘটনাত পতিত জাল নোট সৰবৰাহকাৰী বাহনখনৰ নম্বৰ হৈছে AS02M9201 লংকাৰ তিনিআলি ফৰেষ্ট গেটত বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই পলায়ন কৰে জাল নোট সৰবৰাহকাৰী দলটো আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এটি তিনিজনীয়া দলে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ জাল নোটখিনি বিশেষ সূত্ৰে জানিব পৰা মতে 50 লক্ষাধিক টকাৰ এই জাল নোটখিনি লখিমপুৰৰ বঙালমৰাৰ পৰা সৰবৰাহ কৰিছিল দুষ্ট চক্ৰই বৰ্তমান ওদালি আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনসহ জাল নোটখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে দেখিলা আপুনি মই দেখিছো গাড়ী এটা ব্ৰেক মাৰিছে মই ভাবিছো মানুহ এক্সিডেণ্ট কৰি দিলে নেকি আৰু গাড়ীৰ পৰা নামি পেলাই এনেকুৱা দৌৰ দিছে আৰু আমাৰ ইয়াতে অলপ কালপাতাত অলপ জংঘল আছে ক'ত সোমালে ক'ব নোৱাৰো কি আছে গাড়ীত এতিয়া কি আছে এতিয়া কোনোবাই কৈছে যে টকা আছে আচ্ছা হেৰিয়ে কৈছে টকা আছে তাৰপিছত মই দেখিলোঁ গৈ পেলাই টকা আছে ন 2 নম্বৰ টকা ডুপ্লিকেট নোট আপোনাৰ দোকানৰ কাষতে হৈছে দোকান ন অসম আদিত্য লংকা।